নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 31 জুলাই। 31 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে আপোনালোকে গমেই পাইছে উজনি বান পৰিস্থিতিক লৈ শিৱসাগৰ যুৱ মঞ্চৰ সংবাদমেল। তেওঁলোকে সংবাদমেল সম্বোধন কৰিছে যে এই পৰিস্থিতি পৰিৱেশটো কিদৰে কোনসকলে কেনেকৈ চৰকাৰে সহায় কৰিলে ভাল হ'ব, তো এই বিষয়খিনি আৰু যিহেতু এই এনেকুৱা ধৰণৰ বান পৰিস্থিতি কিয় হ'বলৈ পালে, কেনেকৈ হ'ল, তো এই বিষয়খিনি আৰু এতিয়া এই যিহেতু বান পৰিস্থিতি এতিয়াও থাম কটা নাই, কিছু কিছু অঞ্চলত এতিয়াও এবুকু এডিঙিলৈকে হৈ আছে। আৰু এতিয়া আপোনালোকে যদি চাই নাজিৰাৰ সেইফালে চন্তক বিহুব নেপালী খুটি, তো অৱস্থাটো একেবাৰে বহুত বেছি বেয়া। পলস পৰি গৈছে। এখন গাঁও আছিলে, গাঁও একেবাৰে শেষ হৈ গৈছে। বাকী পশুধনৰ কি অৱস্থাটো হ'ল সেইটো কথাটো মই নকওঁৱেই। হাজাৰ হাজাৰ পশুধন একেবাৰে শেষ হৈ গ'ল। আৰু এতিয়া লাহেকৈ যেতিয়া পানী শেষ হৈ যাব, পানী শেষ হৈছে কিছু কিছু অঞ্চলত, এতিয়া আটাইতকৈ ভয়ংকৰ ৰূপ ল'ব। ভয়ংকৰ মানে পূৰা দুৰ্গন্ধ হ'ব, স্বাস্থ্যৰ বহুত বেছি বেয়া হ'ব লোকসকলৰ। আৰু এই যে ঘৰ পাতি তেওঁলোকে এখন পৰিয়াল পাতি তেওঁলোকে আছিলে, এইটো এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তেওঁলোকে চিন্তা হ'ব। একেবাৰে শূন্যৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব, একেবাৰে শেষ কৰি থৈ গ'ল। তো এইবিলাকক লৈ আচলতে এই বান পৰিস্থিতিক লৈ শিৱসাগৰ যুৱ সমাজে সেইখিনি সংবাদমেল সম্বোধন কৰিছে আৰু কেনেদৰে সহায় কৰিব পাৰি তেওঁলোকক, পৰিয়ালটোলক। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকে নিজে শ্ৰমদান কৰিছে, কিছুমানে কেনেকৈ পাৰে আৰ্থিকভাৱে তেওঁলোকক টকা দি সহায় কৰিছে। তো এইবিলাক কামত লাগি আছে, চৰকাৰেও কৰিছে। তো এই বিষয়খিনি আচলতে তৎকালীনভাৱে কাম কৰিব লাগে। কাৰণ কেলৈ স্বাভাৱিক অৱস্থা পুনৰটো পটককৈ ঘূৰি নাহে, সোনকালে ঘূৰি নাহে। এতিয়া কথা হ'ল কি, আমি অধিক আৰু কষ্ট কৰিব লাগিব তেওঁলোকৰ বাবে। আৰু সেইটো আমি দেখি আহিছোঁ, সঁচাকৈ দেখিয়েই একেবাৰে আপোনালোকে এইটো বিষয়টো বা এই ছবিখন চকু সেমেকি উঠিব আপোনালোকৰ। তো এই বিষয়খিনিক লৈ তেওঁলোকে সেইখিনি সংবাদমেল সম্বোধন কৰা দেখা গৈছে। গুৰু দক্ষিণাৰ ক্ষেত্ৰত বহুতে সুধি আছে এককালীনটো কেতিয়ালৈ দিব, কি হ'ব গুৰু দক্ষিণাৰ লগতে আমি যদি চাওঁ তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন। এতিয়া গুৰু দক্ষিণা এককালীনটো দিয়াৰ প্ৰসংগত যিহেতু উল্লেখ কৰিছে, এইখিনি উল্লেখ কৰা হৈছে মানে এইখিনি দিয়া হ'ব বুলি ইতিমধ্যে কোৱা হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া। বাকী যদি আমি চাওঁ তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই যে কেতিয়া দিব নিদিব। কিন্তু এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন আছিল, যিহেতু এতিয়া বিধানসভা বাজেট অধিৱেশনত সকলোৱে ভাবি আছিলে যে আলোচনা হ'ব বা প্ৰসংগটো উত্থাপনো হৈছিলে মাননি বৃদ্ধি বা অংগনবাড়ী কৰ্মীসকলৰ এই বিষয়টো। কিন্তু যেতিয়ালৈকে বাজেট আমি যদি চাওঁ দাখিল কৰাক লৈ বা এই বিষয়টো কোনো ধৰণৰ উত্থাপন হ'ল আৰু শেহতীয়াকৈ যিটো পৰিস্থিতি হৈ গ'ল, বান পৰিস্থিতি আহিলে বা সমস্যা এইবিলাক, তো আপোনালোকে কমি পাইছে। কিন্তু গুৰু দক্ষিণা প্ৰসংগটো কৈছে, গুৰু দক্ষিণাটো অতি সোনকালে দিয়া হ'ব। বাকী অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই। এতিয়া বহুতে এইটো সুধি আছে চৰকাৰী ঘৰ কেতিয়ালৈ দিব, কি হ'ব, চৰকাৰী ঘৰ পাম নাপাম, কেনেকুৱা ধৰণৰ হ'ব। চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাব। চৰকাৰী ঘৰত যিসকলে এতিয়াও পোৱা নাই, জিঅ'টেক যিসকলে কৰিছিলে, তাৰপিছত আপোনালোকৰ যাৰ নাম আহিলে, আপোনালোকে কি হ'ব, চৰকাৰী ঘৰ অতি সোনকালে পাব। চৰকাৰী ঘৰ আপোনালোকক দিব। এতিয়া আপোনালোকে যাৰ ৰেচন কাৰ্ড আছে, চাউল আপোনালোকে পায়, অতি সোনকালে আপোনালোকে আধাৰ সৈতে লিংক কৰি ল'ব। এইটো আপোনালোকে গমে পাইছে, আধাৰ লিংক নকৰিলে আগন্তুক সময়ত আপোনালোকে চাউল নাপাব। চাউলৰ আপোনালোকে আধাৰ লিংক কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে প্ৰথমটো বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 9 লাখ টকা এইখিনি প্ৰদান কৰা হয়। তেতিয়া আমি যদি চাওঁ তেনেহ'লে সঁচাকৈ এই বানপানী সকলোকে শেষ কৰি থৈ গ'ল। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ জিলাৰ যদি আমি অঞ্চলসমূহ চাওঁ তেনেহ'লে একেবাৰে শেষ। নেপালী খুঁটিত যদি আপোনালোকে চাই একেবাৰে শেষ একদম পৰিয়াল। একেটা পৰিয়ালৰ যদি 4জন ব্যক্তি নাইকিয়া হ'বলৈ হয় তেনেহ'লে তাতকৈ আৰু কি বেয়া পৰিস্থিতি হ'ব পাৰে ভাবি চাওক, আপোনালোকে কল্পনা কৰি চাওক। নেক্সট খবৰ যদি চাওঁ, অসমৰ মুছলমানসকলৰ টেনশ্যন নাই, তেওঁলোকে চিন্তাই কৰিব লগা নাই। তো এইদৰে মন্তব্য কৰা দেখা গৈছে। উচ্ছেদ প্ৰক্ৰিয়া বা তেওঁলোকে বিদেশী এইবিলাক কথা লৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবিলাক কোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, উজনি বানৰ বাবে কেন্দ্ৰক 2000 কোটি টকাৰ দাবী বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে 2000 কোটি টকা কেন্দ্ৰই দিব লাগে। যিটো পৰিস্থিতি হ'ল, পৰিস্থিতিটো আমি সকলোৱে দেখিছোঁ। তো এই বিষয়টোৰ কাৰণে 2000 কোটি টকা দিব লাগে আৰু অতি সোনকালে সহায় কৰিব লাগে বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে।
আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণৰ ক্ষেত্ৰত আপোনালোকে বহুতভাগে সুধি আছিলে কেতিয়া কি হ'ব, দিব নিদিব, কেতিয়ালৈ পাম নাপাম। এই ক্ষেত্ৰত মই আপোনালোকক জনাব বিচাৰিছোঁ যে আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণ অতি সোনকালে মুকলি নহয়, এইখিনি অলপ পলম হ'ব। বাকী যিসকলে পাবলগীয়া হৈ আছিলে আত্মনিৰ্ভৰশীল আঁচনি তেওঁলোকক অতি সোনকালে দিয়া হ'ব বুলি মন্তব্য কৰা হৈছে আৰু এইখিনি দিব অতি সোনকালে। তো আজি 31 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।